ওয়া হুম ইয়াহসাবুনা আন্নাহুম ইয়াহসিনুনা সুনা। কিন্তু হে বান্দাসকলে সিহঁতৰ দিল আৰু দিমাগৰ মাজত এই ফিকিৰ হৈ আছে, এই গুমান কাটি আছে, আহা বহন কৰি আছে, নিশ্চয় আমি ভাল কাম কৰি আছো। কিন্তু আল্লাহ কৈ আছে হে সকল বান্দা তামাম আমল বৰবাদ হৈ গৈছে। এই আয়াতৰ মাজত উলামাসকলে 5 শ্ৰেণীৰ মানুহৰ কথা বৰ্ণনা কৰিছে। এই 5 শ্ৰেণীৰ কথা মানুহৰ কথা মই সংক্ষিপ্ত হিচাপত আপোনালোকৰ সন্মুখত দাঙি ধৰাৰ চেষ্টা কৰিম। অমা তৌফিকি ইল্লা বিল্লাহ। 5 শ্ৰেণীৰ মানুহৰ মাজত যিসকলে নেকি আমল কৰাৰ পিছত সেই সকলৰ আমল বৰবাদ হৈ গৈছে, সিহঁতৰ জিন্দগীৰ যি আমল, যি কষ্ট মুজাহিদা সব নাকাম হৈ গৈছে, সব বৰবাদ হৈ গৈছে, এনেকুৱা মানুহৰ 5 শ্ৰেণী। তার মধ্যে 1 নম্বর হল শিরিক करने वाला मुशरिक, 2 নম্বর হল কুফর करने वाला काफिर, 3 নম্বর मुनाफिकी निफाक और इत्कादी करने वाला मुनाफिकी करने वाला मानू, 4 নম্বর হল बिदात करने वाला बिदाती, 5 নম্বর হল अक्लुल हराम, हराम खाने वाला मानू, जो हराम সম্পদ জমা করে ভক্ষণ করে সেই সকলের तमाम আমল বরবাদ। এই 5 শ্রেণী মানুহৰ জিন্দগীৰ तमाम আমল বরবাদ। কিন্তু প্রথম 3 শ্রেণীর মানুহৰ আমলৰ লগত তেখেতৰ ইমানো বরবাদ হৈ যায়, অর্থাৎ এই মানুহ কাফির হৈ যায়, তারপর ইমান বরবাদ হৈ যায়, ইমান হালাক হৈ যায়। যে বান্দায় শিরিক করে, শিরিকের মাজত যে লিপ্ত থাকে মুশরিক, এই বান্দা যিমান আমল করে তার আমল বরবাদ, তার ইমানও বরবাদ। 2 নম্বর হল শিরিক এনেকুৱা এটা বস্তু, শিরিক এনেকুৱা জুলুম, শিরিক এনেকুৱা গুনাহ, মহান আল্লাহ রাব্বুল আলামিনের ফরমান ইন্না শিরিকা লাযুলমুন আযীম। নিশ্চয় শিরিক ডাঙৰ ডাঙৰ গুনাহ, ডাঙৰ জুলুম। শিরিক কেনেকৈ আল্লাহ রাব্বুল আলামিন সহ্য কৰিব, তাৰ এটা মিছাল মই আপোনাক দি আছো। আমি সকলোৱে জানো যেতিয়া নাকি কোনো লৰা ছোৱালীৰ সম্পৰ্ক জায়েজ সম্পৰ্ক হয়, বিবাহ সম্পন্ন কৰা হয়, সেই সময়ত সেই ছোৱালীক যেতিয়া লৰাৰ ঘৰত আনে, ঘৰত আনাৰ পিছত সিহঁতৰ যি জিন্দগী আৰম্ভ হয়, এই সময়ৰ মাজত যদি কোনো ছোৱালীৰ এনেকুৱা কোনো বেষ্ট ফ্ৰেণ্ড ঘৰত আহে, আহাৰ পিছত সেই ছোৱালীজনীয়ে সেই লৰাজনক তেখেতৰ হাজবেণ্ডৰ সন্মুখত যদি ইমান ফূৰ্তি আমোদ কৰে, যেনেকৈ হাজবেণ্ডৰ গাত হাত দিয়ে, তাৰ বন্ধুৰ গাতলৈ হাত দিয়ে, এই হাজবেণ্ডে কোনোদিন সহ্য কৰিব নোৱাৰে, সহ্য কৰিব কোনোদিন নকৰে। যেনেকৈ হাঁহি মাৰি ছোৱালীয়ে ল'ৰাৰ লগত কথা কয়, সেই ছোৱালীৰ ফ্ৰেণ্ডৰ লগত যদি তেখেতৰ হাজবেণ্ডৰ সন্মুখত এনেকুৱা হাঁহি মাৰি কথা কয়, যদি সেই হাজবেণ্ডৰ আত্মসংযম নাথাকে, কোনোদিন সহ্য নকৰে। ঠিক তেনেকুৱা ইয়াৰ মাজত ৰহস্য কি? সি এজন বেলেগ ঘৰৰ ছোৱালী হয়, সিৰ্ফ আপোনাৰ লগত সম্পৰ্ক হৈছে ইজাব আৰু কবুলৰ মাধ্যমত। আপুনি তাক ইমান কোনো বেছি বস্তু দিয়া নাই, তাক সিম্পল কাপোৰ দি আছে, সিম্পল খানা খুৱাই আছে, কিন্তু যদি চাব যায় আপোনাৰ ঘৰত যি মেহনত কৰি আছে, মেহনতৰ 10 ভাগৰ 1 ভাগো দিয়া নাই। মাত্ৰ ইজাব আৰু কবুলৰ মাধ্যমত ইমানখিনি আপুনি পাৱাৰ পাই গ'লে, সেই ইজাবটি মোৰ আপোনাৰ আল্লাহৰ মাজত কি হোৱা নাই, নিশ্চয় হৈছে আল্লাহ রাব্বুল আলামিন হযরত আদম আলাইহিস সালাতু ওয়াস সালামৰ পৰা বনি আদমৰ যিমান সন্তান কিয়ামত পৰ্যন্ত আহিব, तमाम সন্তানৰ ৰূপ আল্লাহ রাব্বুল আলামিন সৃষ্টি কৰি পেলাইছে। সৃষ্টি কৰাৰ পিছত আদমে আৰৱাহ মাজত যেতিয়া ৰাখিছিলে, তেতিয়া আল্লাহ ৰাব্বুল আলামিন तमाम ৰূহক সম্বোধন কৰি কেনে কৈছিল, আলাস্তু বিৰব্বিকুম, মই কি তোমালোকৰ ৰব হওঁ নে নহয়? তেতিয়া আমি সকলো রূহে এক বাক্যত জবাব দিছিলে, ক্বালু বালা শাহিদনা, নিশ্চয় আপুনি আমাৰ ৰব হয়, আমি হাত ধৰি আছো। মোৰ আৰু আপোনাৰ আল্লাহ রাব্বুল আলামিনৰ লগত ইজাব কবুল হৈছে। দুনিয়াৰ মাজত আহি কেনে যদি এই আল্লাহ রাব্বুল আলামিনৰ সৃষ্টিৰ লগত যদি আল্লাহ রাব্বুল আলামিনক যদি আমি
অংশীদাৰ বনাই দিওঁ তেনেহ'লে সেই জুলুম কেতিয়াও আল্লাহ ৰাব্বুল আলামিন সহ্য কৰিব নোৱাৰে সেই বান্দাৰ তামাম জিন্দগীৰ আমল বৰবাদ হ'ব তাৰ লগত ইমানো বৰবাদ হৈ যাব নাম্বাৰ 2 হ'ল কুফৰ কুফৰ এনেকুৱা বস্তু এই কুফৰ যদি কোনো মানুহে কৰে আৰু অন্তৰৰ মাজত যদি কুফৰি থাকে তেনেহ'লে তাৰ তামাম জিন্দগীৰ আমল বৰবাদ হ'ব তাৰ লগত তাৰ ইমান বৰবাদ হৈ যাব তাৰ জ্বলন্ত উদাহৰণ কাদিয়ানী সকল ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ এই টুপি এই পাঞ্জাবি ইয়াৰ মাজতে ইসলাম সীমাবদ্ধ নহয় এই লেবাস লগালে আমি ইমানদাৰৰ দাবী দিব নোৱাৰো কাদিয়ানী সকল মোৰ নিচিনা টুপি লগায় মোৰ নিচিনা পাগুৰি লগায় মোৰ নিচিনা পাঞ্জাবি লগায় আমাৰ নিচিনা জামাতত নামাজ পঢ়ে আমাৰ নিচিনা হিয়তৰ মছজিদ বনায় আমাৰ নিচিনা হিয়তৰ মাদ্ৰাসা বনায় কিন্তু তামাম দুনিয়াৰ উলামা একমত কাদিয়ানী সকল কাফিৰ ওলামা হক্কানি সকলে ফতোয়া লিখিছে মাসআলা লিখিছে কাদিয়ানী সকল সির্ফ কাফির নহয় এই কাদিয়ানী সকল যদি মৃত্যুবরণ করে হিয়তৰ ইন্তেকাল হয় এই কাদিয়ানীৰ লাশ আমাৰ মুসলমানৰ কবরস্থানত দফন করা জায়েজ নাই বিবাহ কাদিয়ানী সকলৰ লৰাৰ লগত বা ছোৱালীৰ লগত বিবাহ সম্পন্ন কৰা জায়েজ নাই তাৰ কাৰণ একমাত্ৰ এটা কথাই কাদিয়ানী সকলে আল্লাহ রাব্বুল আলামিনের জীবন মেসেজ কোরআনুল কারীমত আইছে হাজার হাজার মেসেজ হিয়তে অস্বীকার করা নাই অমান্য করা নাই হিয়তে শুধুমাত্র এটা মেসেজ স্বীকার করেছে হেতু হল মোর আপনার নবী বিশ্ব নবী জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম খাতামুন নবিয়্যিন তেখাতুল হক হে নবী খাতামুন নবিয়্যিন আখির নবী তেখাতুল পিছত কিয়ামত পর্যন্ত কোন নবী আর রাসূল এই দুনিয়ার ভিতৰত নাহে এই মেসেজটো আল্লাহ রাব্বুল আলামিনের কাদিয়ানী সকল অস্বীকার করেছে হিয়তে এই মেসেজটো না মানে হিয়তে কয় আর নবী আর রাসূল আহিব ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ খাতামুন নবিয়্যিন খাতাম খা আলিফ তা মিম চারিটা অক্ষরের দ্বারা এই খাতাম ওয়ার্ড হইছে এটা মেসেজক হিয়তে ইনকার করেছে আর দুনিয়ার तमाम মুফতি হগলে ফতোয়া দিছি হগলে তাবিল হই গইছে হিয়তে দিন ইসলামের মানর করা খারিজ হই গইছে তেনলা ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ হে মুআমালা কি নূর আপনার লগত হয় আছে না কোরআনত নজর খাতামুন নবিয়্যিন যেনাকো একটা মেসেজ যেনাকো মেসেজ হাজার হাজার আছে আল্লাহ রাব্বুল আলামিনের বিধান তোমালকে হুক না খাবা ঘুষ না খাবা মদ জুয়ানে মদ না খাবা শরাব না খাবা জিনা নকরিবা হে বিরাট যদি আমি আপনি মুসলমানের সন্তান হই করু তাহলে ঠিক কাদিয়ানী ফতোয়া আমার আপনার উপর হবে না নিশ্চয় জারি হবে